Hello everyone and welcome back to our digital class. মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক আজি আমাৰ এই ডিজিটেল ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ডিজিটেল ক্লাছত তোমালোকলৈ আগবঢ়াইছোঁ এটি ভিডিঅ'। এই ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ সন্নিৱিষ্ট এটি পাঠ দ্য চাউণ্ড অফ মিউজিকৰ পাৰ্ট 2 ডেট ইজ দ্য শ্বেহনাই অফ বিছমিল্লাহ খান। তেনেহ'লে আহাচোন আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। দ্য শ্বেহনাই অফ বিছমিল্লাহ খান এই পাঠটিৰ আজিৰ ভিডিঅ'ত আমি প্ৰথম আৰু দ্বিতীয় পেৰাগ্ৰাফটো আলোচনা কৰিম, কিন্তু সামগ্ৰিকভাৱে এই পাঠটোত আমি আজি আয়ত্ত কৰিবলগীয়া লাৰ্ণিং আউটকামছখিনি হৈছে বা মূল অৰ্হতাবোৰ হৈছে টু ন' এবাউট দ্য পিপল অৰ এ পাৰ্চন হু হেভ এচিভ ছাকচেছ এণ্ড ৰিকগনিশ্যন থ্ৰু ডিটাৰমিনেশ্যন হাৰ্ড ৱৰ্ক এণ্ড কাৰেজ, অৰ্থাৎ এজন ব্যক্তি সম্পৰ্কে অৱগত হোৱা যিজনে নিজৰ দৃঢ়তা, কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে জীৱনত সফলতা আৰু স্বীকৃতি পাবলৈ সক্ষম হৈছিলে। দ্বিতীয়তে টু ন' এবাউট দ্য ৰিচ হেৰিটেজ অফ ইণ্ডিয়ান মিউজিক এণ্ড আৱাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ। দ্বিতীয়তে কৈছে কি আমাৰ ভাৰতীয় সংগীতৰ যি ঐতিহ্য সেই ঐতিহ্য আৰু লগতে বিভিন্ন সংগীতৰ লগত জড়িত বাদ্যযন্ত্ৰ সম্পৰ্কে অৱগত হোৱা। ইয়াৰ উপৰিও আমি আজি এই পাঠটো বিভিন্ন শব্দাৰ্থৰ লগতো পৰিচিত হ'ম, যিটো জনাটো আমাৰ খুবেই প্ৰয়োজনীয়। তেনেহ'লে আহাচোন আগবাঢ়ো আজি আমাৰ পাঠলৈ। বিফৰ ইউ ৰিড শিতানটোত তোমালোকৰ পাঠত নিশ্চয় কেইগৰাকীমান ব্যক্তিৰ লগত বাদ্যযন্ত্ৰ বজোৱা দেখিবলৈ পাইছা। এতিয়া আমি সেইকেইজন ব্যক্তিনো কোন তেওঁলোকৰ লগত অকণমান পৰিচিত হওঁ আহাচোন। The first one is পণ্ডিত হৰিপ্ৰসাদ চৌৰচিয়া। এওঁ হৈছে পণ্ডিত হৰিপ্ৰসাদ চৌৰচিয়া, বিখ্যাত বাঁহীবাদক। দ্বিতীয়তে আছে উস্তাদ বিলায়ত খান। এওঁ হৈছে উস্তাদ বিলায়ত খান। এওঁ বজোৱা বাদ্যযন্ত্ৰবিধ হৈছে কি চিতাৰ। তাৰপিছত আমি পাইছোঁ এম ললিতা এণ্ড এম নন্দিনী। এওঁলোক হৈছে এম ললিতা এণ্ড এম নন্দিনী। এওঁলোক জড়িত বজোৱা বাদ্যযন্ত্ৰবিধ হৈছে কি ভায়লিন। তাৰপিছত আমি সকলোৱে চিনি পোৱা জনাজাত উস্তাদ জাকিৰ হুছেইন, বিখ্যাত তবলাবাদক উস্তাদ জাকিৰ হুছেইন। ঠিক আছে। তাৰপিছত আমি পাইছোঁ উস্তাদ আমজেদ আলী খান। উস্তাদ আমজেদ আলী খানে বজোৱা বাদ্যযন্ত্ৰবিধ হৈছে সৰোদ। মনত ৰাখিব এই বাদ্যযন্ত্ৰবিধ হৈছে সৰোদ। তাৰপিছত আছে কুন্নাকৰী বৈদ্যনাথন। কুন্নাকৰী বৈদ্যনাথনে জড়িত হৈছে ভায়লিনৰ লগত। তাৰপিছত আমি পাইছোঁ উস্তাদ চুলতান খান। উস্তাদ চুলতান খান জড়িত বাদ্যযন্ত্ৰবিধ হৈছে সাৰংগী। এইটো কি বুলি কয়? সাৰংগী বুলি কয়। নাও উস্তাদ বিছমিল্লাহ খান। কাষৰ চিত্ৰত তোমালোকে যিজন ব্যক্তিক দেখিবলৈ পাইছা তেওঁ হৈছে উস্তাদ বিছমিল্লাহ খান, যিজন ব্যক্তিৰ ওপৰত ভিত্তি কৰি আজি আমাৰ এই পাঠটো আগবঢ়াইছে। আৰু তেওঁ বজোৱা বাদ্যযন্ত্ৰবিধ হৈছে কি শ্বেহনাই। এই বাদ্যযন্ত্ৰ শ্বেহনাই তেওঁ বজাই জীৱনত কি হৈছিলে বিশ্বত মানে শ্বেহনাইক পৰিচিত কৰাই দিছিলে আৰু নিজেও স্বীকৃতি পাবলৈ সক্ষম হৈছিলে। আজি আমি কেনেদৰেনো তেওঁ সেই স্বীকৃতি পাবলৈ সক্ষম হৈছিলে এই পাঠটো আলোচনা কৰিলে গম পাম। তেনেহ'লে আগবঢ়ো আহা আজি আমাৰ পাঠটোৰ প্ৰথম পেৰাগ্ৰাফলৈ। প্ৰথমে মই পাঠকেইটা পেৰাগ্ৰাফবোৰ পাঠ কৰি দিম, তোমালোক সকলোৱে সেইটো মনোযোগেৰে শুনিবা আৰু ঘৰতো পাঠ কৰিবলৈ যত্ন কৰিবা। দ্য শ্বেহনাই অফ বিছমিল্লাহ খান। Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence for it had a shrill, unpleasant sound. Pungi became the generic name for reeded noisemakers. Few had thought that it would one day be revived. A Berber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. When he played on it, closing and opening some of these holes, soft and melodious sounds were produced. He played the instrument before the royalty and everyone was impressed. The instrument, so different from the pungi, had to be given a new name. As the story goes, since it was first played in the Shah chambers and was played by a Nai Berber
The instrument was named the Shehnai. ছাত্ৰ ছাত্ৰীসকল মই পেৰাগ্ৰাফটো পাঠ কৰি দিলোঁ এতিয়া এই পেৰাগ্ৰাফটোৰ এক্সপ্লেনেশ্যনে যোৱাৰ আগতে ইয়াত থকা কিছুমান গুৰুত্বপূৰ্ণ শব্দ অৰ্থলৈ আমি মন কৰোঁ আহাচোন ফাৰ্ষ্ট ওৱান ইজ এম্পায়াৰ এম্পায়াৰ মিন্স তোমালোকে নিশ্চয় জানা ৰুলাৰ মানে শাসক বা সম্ৰাট তাৰপিছত পাইছোঁ থ্ৰিল থ্ৰিল মিন্স হাই পিচ্ড অপ্ৰিয় মানে কিছুমান টেংটেঙীয়া মাত উচ্চস্বৰৰ মাত যিবোৰ শুনিবৰ একেবাৰে ভাল নালাগে বা অপ্ৰিয় ৰিভাইভ ৰিভাইভ মিন্স টু কাম অৰ টু ব্ৰিং somebody or something back to life or consciousness অৰ্থাৎ কোনো বস্তু বা ব্যক্তিক পুনৰুজ্জীৱিত কৰা জেনেৰিক নেম জেনেৰিক নেম মিন্স এ নেম given to a class or group as a whole অৰ্থাৎ সামগ্ৰিকভাৱে কোনো এটা শ্ৰেণী বা গ্ৰুপক দিয়া নাম ৰিডেড মিন্স ওৱান ইনষ্ট্ৰুমেণ্ট হুইচ হেভ ৰিডছ মানে ফুক মাৰি বজাব পৰা বাদ্য যন্ত্ৰ ঠিক আছে এনেবিলাক শব্দ অৰ্থ আমি শব্দবোৰ এই পাঠটোৰ প্ৰথম পেৰাগ্ৰাফত পাইছোঁ এতিয়া আমি এইটো এক্সপ্লেইন কৰিম পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিম চোৱা সকলোৱে মন দি এম্পায়াৰ ঔৰংজেব বেন দ্য প্লেয়িং অফ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কল্ড পুংগি ইন দ্য ৰয়েল ৰেচিডেন্স ফৰ ইট হেড এ শ্ৰিল আনপ্লেজেণ্ট চাউণ্ড সম্ৰাট ঔৰংজেব আছিল কোন মোগল সম্ৰাট মোগলসকলে আমাৰ ভাৰতবৰ্ষখন শাসন কৰিছিলে হয় নহয় সেই তেওঁ এই সম্ৰাট ঔৰংজেবে তেওঁৰ ৰাজসভাত পুংগি নামৰ সংগীতৰ বাদ্যযন্ত্ৰবিধ বজোৱাটো নিষিদ্ধ কৰিছিলে কিহৰ কাৰণে ফৰ ইট হেড এ শ্ৰিল আনপ্লেজেণ্ট চাউণ্ড কিয়নো ইয়াৰ পৰা উৎপন্ন হোৱা কিছুমান টিংটিঙীয়া বা খুব অপ্ৰিয় শব্দবিলাকৰ কাৰণে পুংগি means also known as the bin or is a wine instrument মানে কি যাক মানে বটা যুক্ততা মানে কি ফু মাৰি বজাব পৰা এক প্ৰকাৰৰ যন্ত্ৰ বাদ্যযন্ত্ৰ পুংগি became the generic name for reeded noise makers so পুংগি তাৰপিছত কি হ'ল এটা জেনেৰিক নেম হিচাপে কি হ'ল সন্নিৱিষ্ট হ'ল মানে যিবোৰ ৰিডেড মিন্স মানে কি আছিলে ওৱাইন ইনষ্ট্ৰুমেণ্ট যিবোৰ ফু মাৰি বজাব পৰা যন্ত্ৰ বাদ্যযন্ত্ৰ থাকে সেইবিলাকো এটা শ্ৰেণী বা গোটৰ অন্তৰ্ভুক্ত হ'ল মানে অন্তৰ্ভুক্ত হ'ল সেইবিলাকৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত ৰিডেড নইজ মেকাৰ হিচাপে নামাঙ্কিত কৰা হ'ল সেই তাত অন্তৰ্ভুক্ত কৰা হ'ল পুংগি আৰু সেইটো নাম দিয়া হ'ল মানে few had thought that it would one day be revived কিছু এটা মানে ভাবিছিল কেতিয়াবা এই পুংগি যিটো শব্দটো খুব আনপ্লেজেন্ট হয় সেইটো কেতিয়াবা ৰিভাইভ হ'ব পুনৰুজ্জীৱিত কৰা হ'বনে সেইবুলি চিন্তা কৰিছিলে তাৰপিছত এ বাৰ্বাৰ অফ এ ফেমিলি অফ প্ৰফেশ্যনেল মিউজিচিয়ানছ অৰ্থাৎ এজন কি আছিল বাৰ্বাৰ আছিল তেওঁ যিসকল তেওঁ কোনটো ফেমিলিক বিলং কৰিছিল তেওঁ মিউজিচিয়ান সংগীতৰ লগত জড়িত ব্যক্তিগতভাৱে সংগীতৰ লগত জড়িত এটা ফেমিলিক বিলং কৰিছিল সেই বাৰ্বাৰজনে কি আছিল তেওঁ সঘনাই ৰাজসভালৈ আহা চলিছিলে যাব পাৰিছিলে তেওঁ কি কৰিছিলে তেওঁ কি সিদ্ধান্ত লৈছিলে তেওঁ পুংগিৰ যিটো স্বৰধ্বনিটো ইম্প্ৰুভ কৰিবলৈ যত্ন কৰিব তাৰমানে সিদ্ধান্ত কৰিছিলে যে তেওঁ পুংগিৰ টোনেল কোৱালিটিটো ইম্প্ৰুভ কৰিব স্বৰধ্বনিটো ইম্প্ৰুভ কৰিবলৈ যত্ন কৰিব সেই কাৰণে হি চুজ এ পাইপ উইথ এ নেচাৰেল হোলো ষ্টেম that was longer and broader than the pungi সেই কাৰণে তেওঁ এডাল পাইপ চুজ কৰিলে যেটো কেহেৰে মানে উইথ এ নেচাৰেল হোলো ষ্টেম ষ্টল মানে কি যেটো ধৰি লোৱা বাহিটো বাহিৰে তৈয়াৰ কৰা হয় ন তেনেকৈ হোলো ষ্টেম মানে কি ভিতৰটো ফুপুলা ধৰণৰ ষ্টেম মানে পাইপ এডাল লোৱা হয় বাহৰ নিচিনা যেটো আছিল পুংগিতকে দীঘল আৰু বহল আৰু তাত কি কৰিলে সেই পাইপৰ বডিটোৰ ওপৰত কি কৰিলে সাতটা ফুটা কৰিলে When he played on it, closing and opening some of these holes, soft and melodious sounds were produced. তাৰ পিছত তেওঁ যেতিয়া হেতু বজালে হে বজোৱাৰ পিছতে কেনেকে বজালে যে তাত কিছুমান যি হাতটা ফুটা কৰিছিলে সেই হাতটা ফুটা কিছুমান ফুটা কেতিয়াবা বন্ধ কৰে কেতিয়াবা খোলা যেনেকৈ বাহি বজাও আমি সেই বাহি বজালে কি হয় কিছুমান ফুটা বন্ধ কৰা হয় কিছুমান খোলা হয় তেনেকৈ বন্ধ কৰা খোলাৰ পিছত যেটো শব্দ বাহিৰ হ'ল সেই শব্দটো সাউন্ডটো খুব সফট আৰু মধুৰ আছিল মেলোডিয়াছ মধুৰ আছিল হি প্লেড দ্য ইনষ্ট্ৰুমেন্ট বিফৰ ৰয়্যালিটি তাৰ পিছত তেওঁ এই বাদ্যযন্ত্ৰটো ৰাজসভাৰ সকলোৰে আগত কি কৰিলে বজালে and everyone was impressed আৰু তাৰ পিছত সকলোৱে সেই বাদ্যযন্ত্ৰৰ শব্দটোত অভিভূত হৈ গ'ল The instrument so different from the pungi যেটো বাদ্যযন্ত্ৰ পুংগিৰ পৰা পৃথক আছিল had to be given a new name এতিয়াটো এটা তাক নতুন নাম দিব লাগিব নহয় জানো as the story goes কাহিনী এনেদৰে আগবাঢ়ি গ'ল since it was first played in the Shah chamber যেহেতু এটো পোন প্ৰথমবাৰৰ বাবে
শ্বাহ চেম্বাৰ্ছ মানে মোগল বাদশ্বাহৰ যি সভা ৰাজসভা থাকে তাক শ্বাহ চেম্বাৰ বুলি কোৱা হয়। সেই শ্বাহ চেম্বাৰত যিহেতু পোনপ্ৰথমবাৰৰ বাবে এজন নাই মিন্স নাপিত বা বাৰ্বাৰ তেওঁ বজাইছিলে, সেইকাৰণে এই ইনষ্ট্ৰুমেণ্টবিধৰ নামকৰণ কৰা হ'ল কি বুলি? শ্বেহনাই হিচাপে সেইটোক নামাঙ্কিত কৰা হ'ল। গতিকে প্ৰথম পেৰাগ্ৰাফটো তোমালোকে নিশ্চয় বুজি পালা বুলি আশা কৰিলোঁ। এতিয়া এই পেৰাগ্ৰাফত আমি যিটো পুংগী পাইছিলোঁ, চোৱা এই যন্ত্ৰবিধ হৈছে কি? পুংগী, যিটোক ইম্প্ৰুভ কৰিছিলে এজন বাৰ্বাৰে। আৰু এইটো দেখিবলৈ হৈছে আমি যদি কিছুমান টিভিত দেখিবলৈ পাওঁ, কিছুমান স্নেক চাৰ্মাৰ থাকে, সাপ ধৰা ব্যক্তি থাকে, সেই সাপ ধৰা ব্যক্তিসকলে কি কৰে? সাপক আকৰ্ষণ কৰিবলৈ হয়তো সেই এই মানে কি বাদ্যযন্ত্ৰটো ব্যৱহাৰ কৰে, বজায়। তাৰপিছত এইটোক ইম্প্ৰুভ কৰি কি কৰা হ'ল? শ্বেহনাই নামাঙ্কিত কৰা হ'ল। এইটো হৈছে কি? শ্বেহনাই। এই বাদ্যযন্ত্ৰবিধকে কি কৰিছিলে? উস্তাদ বিছমিল্লাহ খানে বজাইছিলে। গতিকে চিনি পাইছা তোমালোকে নিশ্চয় ডিফাৰেঞ্চটো আনিব পাৰিছা। এই পুংগীবিধক ইম্প্ৰুভ কৰি পেলাই শ্বেহনাই কৰা হৈছিলে। ঠিক আছে, এতিয়া আমি আগুৱাইছোঁ পাঠটোৰ দ্বিতীয় পেৰাগ্ৰাফলৈ। The sound of the Shehnai began to be considered auspicious, and for this reason it is still played in temples and is an indispensable component of any North Indian wedding. In the past, the Shehnai was part of the Nawbat or traditional ensemble of 9 instruments found at royal courts. Till recently, it was used only in temples and weddings. The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. ঠিক আছে, এতিয়া এই পেৰাগ্ৰাফটো পোৱা আমি কিছুমান শব্দৰ থলীনো মন কৰোঁ আহাচোন। First one is components. Components means one of several parts of which something is made. অৰ্থাৎ কোনটা বস্তুৰ সম্পূৰ্ণ কোনোবা এটা বস্তুৰ এটা অংশ। Then ensemble. Ensemble here means a number of things considered as a group. মানে কি বিভিন্ন বস্তু, a number of things মানে বিভিন্ন বস্তুত মানে কি কৰা হয়? সামগ্ৰী এক গোট বা সমূহ, যেতিয়া এটা সেট হিচাপে ধৰা হয়, এটা সমূহ হিচাপে ধৰা হয়। Then auspicious. Auspicious means promising to bring good fortune, মানে কোনো সৌভাগ্য যে কঢ়িয়াই আনে, fortune। ঠিক আছে, বা মাঙ্গলিক বা শুভ। After that, indispensable. Indispensable means without which a piece of work cannot be done. অৰ্থাৎ যাৰ অবিহনে কোনো এটা কাম কেতিয়াও সম্পূৰ্ণ নহয়, মানে অবিচ্ছেদ্য অংগ বা এৰাব নোৱাৰা অংগ। তাৰপিছত আছে ক্লাছিকেল। ক্লাছিকেল means serious and having a value that lasts, অৰ্থাৎ গম্ভীৰ তথা কালজয়ী, যাক আমি শাস্ত্ৰীয় বুলি কওঁ। অৰ্থাৎ যিটো তাৰমানে কি হয়? যুগ যুগান্তৰলৈ ভেলু থাকে, যেনে শাস্ত্ৰীয় সংগীত হওক, শাস্ত্ৰীয় নৃত্য হওক, এইবিলাক ক্লাছিকেল সং, ক্লাছিকেল ডান্স, এইবিলাকৰ কি থাকে? এটা কালজয়ী ভেলু থাকে, সেইকাৰণে এইবিলাক ক্লাছিকেলৰ শ্ৰেণীত ধৰা হয়। ঠিক আছে, এতিয়া আমি পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিম। The sound of the Shehnai began to be considered auspicious. এতিয়া সেই শ্বেহনাই যিজন বাৰ্বাৰে পুংগীক ইম্প্ৰুভ কৰি পেলাই সাজি উলিয়াইছিলে, সেই শ্বেহনাই যিটো চাউণ্ডটো কি কৰিলে? মানুহে খুব মাংগলিক বা শুভ হিচাপে ধৰিবলৈ আৰম্ভ কৰিলে। And for this reason, এই কাৰণে it is still played in temples, এতিয়াও মন্দিৰত বজোৱা হয়। And is an indispensable component of any North Indian wedding. আৰু যিবোৰ উত্তৰ ভাৰতীয় বিবাহ আছে, বিবাহ হয়, সেই বিয়াত, উত্তৰ ভাৰতীয় বিয়াত মানে শ্বেহনাই এক এৰাব নোৱাৰা অংগ হৈ পৰিলে। In the past, অতীতত the Shehnai was part of the Nawbat. শ্বেহনাই কিহৰ অংশ আছিলে? Nawbat. Nawbat means traditional ensemble, অৰ্থাৎ পৰম্পৰাগতভাৱে যিবোৰ বাদ্যযন্ত্ৰক একোটা গোট বা সমূহৰ অন্তৰ্ভুক্ত আছিলে, সেই নবত, তাত কি আছিলে? 9বিধ ইনষ্ট্ৰুমেণ্ট আছিলে। সেই 9বিধ ইনষ্ট্ৰুমেণ্টক য'ত ৰাজসভাত বজোৱা হৈছিলে, পৰম্পৰাগত বাদ্যযন্ত্ৰ, সেই ৰাজসভাত বজোৱা 9বিধ পৰম্পৰাগত যিবোৰ বাদ্যযন্ত্ৰৰ এটা আছিলে কি? শ্বেহনাই। Till recently it was used only in temples and weddings. যেহেতু এতিয়ালৈকে ইয়াক কি কৰা হৈছিলে? শুভ বুলি ধৰা হৈছিলে, সেইকাৰণে মন্দিৰ বা বিবাহস্থলীত এইবিধক কি কৰা হৈছিলে? ব্যৱহাৰ কৰা হৈছিলে। But the credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. কিন্তু এইবিধ বাদ্যযন্ত্ৰক
ক্লাছিকেল পৰ্যায়লৈ মানে শাস্ত্ৰীয় বা ধ্ৰুপদী পৰ্যায়লৈ লৈ যোৱাৰ যিটো ক্ৰেডিট বা শ্ৰেয় সেই শ্ৰেয়টো কাক দিয়া হৈছে টু উস্তাদ বিছমিল্লাহ খান যে উস্তাদ বিছমিল্লাহ খানক সেই ক্ৰেডিটটো দিয়া হৈছে টু ব্ৰিং দ্য ইনষ্ট্ৰুমেণ্ট কল চেহনাই অন টু দ্য ক্লাছিকেল ষ্টেজ শাস্ত্ৰীয় সংগীতলৈ লৈ যোৱাৰ যিটো শ্ৰেয়টো ক্ৰেডিটটো উস্তাদ বিছমিল্লাহ খানক দিয়া হৈছে সো ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজি আমাৰ ভিডিঅ'ত দিয়া এই দুটা পেৰাগ্ৰাফ তোমালোকে ভালদৰে বুজি পালা আমি নেক্সট ভিডিঅ'ত এই পাঠটোৰ অন্যান্য পেৰাগ্ৰাফবিলাক আমি আন থকা বাকি থকা পেৰাগ্ৰাফবিলাক আমি আলোচনা কৰিম ঠিক আছে এতিয়া এই পেৰাগ্ৰাফকেইটাৰ ওপৰত ভিত্তি কৰি পেলাই মই তোমালোকলৈ কেইটামান গৃহকৰ্ম আগবঢ়াইছোঁ সেই গৃহকৰ্মখিনি হোমৱৰ্কখিনি তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰিবা ঠিক আছে the first one is what was a pungi second one who banned the playing of pungi in royal residence and why third one who improved the tonal quality of pungi fourth one what name was given to the new musical instrument made by the barber number 5 how is shehnai different from pungi তেতিয়া হলে তোমালোকে ঘৰত এই হোমৱৰ্কখিনি কৰিবা এতিয়া আমি এই ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত পৰৱৰ্তী পৰ্যায়ত আমি পৰৱৰ্তী অংশখিনি আলোচনা কৰিম তেতিয়ালে সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰিলো থ্যাংক ইউ